মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 2 থকা এক্টিভিটি নাম্বাৰ 13, 14, 15, 16 এইবোৰ আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগৰে চাবা। ইয়াৰ আগৰ ভিডিওবোৰ যদি তোমালোকে এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দি আছে, সেই লিংকটোত ক্লিক কৰি তোমালোকে সেইবোৰ ভিডিও চাব পাৰিবা। নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিও চাব পাৰিবা। নাম্বাৰ 13 এই কি কৈছে, লেটস ৰিড দ্য ওয়ার্ডস ফ্রম দ্য স্টোরি। ইয়াৰ আগতে তোমালোকে এখন গল্প পঢ়িছা, গল্পখনৰ পৰা তোমালোকক 4টা শব্দ দিছে, এইবোৰ তোমালোকে পঢ়িব লাগিব। এইটো হৈছে কি, ফলত, ফলত মানে হৈছে অনুসৰণ কৰিছিল। এইটো হৈছে কি, হাৰিত, হাৰিত মানে হৈছে সোনকালে গুচি গৈছিল। তাৰপিছত এইটো হৈছে ফ্ৰাইটেন, ফ্ৰাইটেন মানে হৈছে ভয় খাইছিল। এইটো হৈছে ট্ৰাইড, ট্ৰাইড মানে হৈছে চেষ্টা কৰিছিল। তাৰপিছত 13 বি কি কৈছে, ৰিড দ্য পেৰাগ্ৰাফ, ফাইণ্ড দ্য ওয়ার্ডস ইন দ্য পেৰাগ্ৰাফ that end with ed and then underline them। তোমালোকে এইখন পেৰাগ্ৰাফ পঢ়িব লাগিব। এই পেৰাগ্ৰাফত থকা ইডি যুক্ত শব্দবিলাকৰ তলত আন্ডাৰলাইন কৰিব লাগিব। কি কৈছে, ৰিমা লাইক টু হেভ ৰাইচ এণ্ড কাৰ্ড ফৰ ব্ৰেকফাষ্ট। ৰিমা লাইক মানে ৰিমাই ভাল পাইছিল, কি ভাল পাইছিল, ৰাইচ, ৰাইচ মানে হৈছে ভাত, এণ্ড মানে হৈছে আৰু, কাৰ্ড, কাৰ্ড মানে হৈছে দৈ, ফৰ ব্ৰেকফাষ্ট মানে ব্ৰেকফাষ্টত। ৰিমাই ব্ৰেকফাষ্টত কি ভাল পাইছিল, ভাত আৰু দৈ ভাল পাইছিল। She shared her tiffin with her friends Tara and Shima। She মানে হৈছে তাই, shared মানে হৈছে ভগাই লৈছিল, her মানে হৈছে তাইৰ, টিফিন মানে হৈছে টিফিন, with her, with মানে হৈছে সৈতে, her মানে হৈছে তাইৰ, friends মানে হৈছে কি বন্ধু, মানে তাই তাইৰ টিফিনটো তাইৰ বন্ধু তাৰা আৰু সীমাৰ লগত কি ভগাই লৈছিল। তাৰপিছত ৰিমাছ ফাদাৰ হেল্প হাৰ উইথ গাৰ্ডেনিং। ৰিমাছ ফাদাৰ মানে হৈছে ৰিমাৰ দেউতা, ফাদাৰ মানে হৈছে দেউতা, হেল্প মানে সহায় কৰিছিল, হাৰ মানে হৈছে তাইৰ। তাৰপিছত উইথ গাৰ্ডেনিং, গাৰ্ডেনিং মানে হৈছে বাগিচা সজাত সহায় কৰিছিল। অন সানডে মৰ্নিং মানে সানডে মৰ্নিং মানে সানডে মানে হৈছে দেওবাৰ, মৰ্নিং মানে হৈছে ৰাতিপুৱা, মানে দেওবাৰ ৰাতিপুৱা। কি, she played with her friends in the field। she মানে হৈছে তাই, played মানে হৈছে খেলিছিল, with মানে হৈছে সৈতে, her মানে হৈছে তাইৰ, friends মানে হৈছে বন্ধু, ইন দ্য ফিল্ড, ফিল্ড মানে হৈছে পথাৰত। মানে দেওবাৰে ৰাতিপুৱা তাই তাইৰ বন্ধুবোৰৰ সৈতে পথাৰত খেলিছিল। তাৰপিছত 13 চি কি কৈছে, ৰাইট ডাউন দ্য আণ্ডাৰলাইনড ওয়াৰ্ডছ ইন দ্য গিভেন স্পেচ। তোমালোকে যিবিলাক শব্দত আণ্ডাৰলাইন কৰিলা সেই শব্দবিলাক ইয়াত লিখিব লাগিব। মই ইয়াত লিখিছো লাইক, LIKED, লাইক, লাইক মানে হৈছে কি পচন্দ কৰিছিল, শ্বেয়াৰ্ড মানে ভগাইছিল, তাৰপিছত হেল্প মানে সহায় কৰিছিল, প্লেট মানে হৈছে খেলিছিল। তাৰপিছত 13 ডি কি কৈছে, এড ইডি ইন দ্য ওয়াৰ্ডছ এণ্ড ৰাইট দেম ডাউন। তোমালোকে এই শব্দবোৰৰ শেষত ইডি যোগ কৰিব লাগিব। এইটো হৈছে ফলো, ফলো মানে হৈছে অনুসৰণ কৰা, ইডি যোগ কৰিছো কি হ'ল, ফলত, ফলত মানে হৈছে অনুসৰণ কৰিছিল। এইটো হৈছে প্লে, প্লে মানে হৈছে খেলা, প্লেৰ লগত ইডি যোগ কৰিছো কি হ'ল, প্লেট মানে খেলিছিল। ৰিচৰ লগত ইডি যোগ কৰিছো কি হৈছে, ৰিষ্ট মানে উপস্থিত হৈছিল। এইটো ষ্টাৰ্ট মানে আৰম্ভ কৰা, ষ্টাৰ্টৰ লগত ইডি যোগ কৰা হৈছে কি হৈছে, ষ্টাৰ্ট মানে আৰম্ভ কৰিছিল। তাৰপিছত নাম্বাৰ 14 কি কৈছে, লেটস ৰিড দ্য ডায়লগ। এই ল'ৰাজনে, তোমালোকৰ নিচিনা ল'ৰাজনে, এইজন হৈছে কি ফলৰ দোকানী, ফলৰ দোকানীৰ লগত কথা পাতি আছে, তোমালোকে এইখন পঢ়িব লাগিব। এইটো কি মনোজ, মানে মনোজে কৈ আছে, মে আই হেভ সাম মেংগোজ প্লিজ, মানে অনুগ্ৰহ কৰি মোক কেইটামান আম দিবানে। তাৰপিছত শ্বপকিপাৰ মানে দোকানী, দোকানীয়ে কৈ আছে, চিয়ৰ নিশ্চয় দিম। হাউ মেনি উড ইউ লাইক, কিমান লাগিব, তোমাক কিমান লাগিব। তাৰপিছত মনোজ, এতিয়া মনোজে কৈ আছে, হাউ মাছ আৰ দে ফৰ, মানে সিহঁতৰ দাম কিমান। তাৰপিছত শ্বপকিপাৰ মানে দোকানীয়ে কৈ আছে, 30 rupees পাৰ কেজি, মানে পাৰ কেজি কিমান, 30 টকা। এতিয়া মনোজে কৈ আছে, গিভ মি 1 kg অফ মেংগোজ, মোক 1 কেজি আম দিয়া। হোৱাট ইজ ডেট ফ্ৰুইট কল, সৌ ফলটোৰ নাম কি। ইট লুক সো ব্ৰাইট, এইটো দেখাত বৰ উজ্জ্বল। তাৰপিছত শ্বপকিপাৰ মানে দোকানীয়ে কৈ আছে, ইটছ এ ৱাটাৰমেলন, এইটো এটা কি, তৰমুজ। ৱাটাৰমেলন মানে হৈছে কি তৰমুজ। তাৰপিছত মনোজ, এতিয়া মনোজে কৈ আছে, হোৱাট আৰ দোজ, সৌবোৰ কি। আৰ দে পাপেয়াজ, সিহঁত পাপেয়া হয়নে। পাপেয়া মানে হৈছে কি অমিতা, সিহঁত অমিতা হয়নে।
তাৰপিছত শ্বপকিপাৰ মানে এতিয়া দোকানীয়ে কৈ আছে ইয়েছ দে আৰ পাপেয়াছ হয় সিহঁত পাপেয়া মানে অমিতা উড ইউ লাইক টু বাই চাম তুমি অলপ কিনিবা নেকি তাৰপিছত মনোজ এতিয়া মনোজে কৈ আছে ন' থেংকছ নিকিনো ধন্যবাদ আই উইল বাই এ ৱাটাৰমেলন মই এটা তৰমুজ কিনিম হোৱাট ইজ দ্য প্ৰাইচ প্লিজ দাম কিমান ক'বানে তাৰপিছত শ্বপকিপাৰ 50 rupees পাৰ পিচ 50 rupees মানে 50 টকা পাৰ মানে হৈছে প্ৰতিটো পিচ মানে হৈছে টুকুৰা মানে এটা তৰমুজৰ দাম কিমান 50 টকা এতিয়া মনোজে কৈ আছে সৰি ইটস কষ্টলি দুঃখিত মানে ইয়াৰ দাম বেছি বহুত বেছি আই উইল বাই ওৱান নেক্সট টাইম মই পিছত এটা কিনিম তাৰপিছত শ্বপকিপাৰ মানে দোকানীয়ে কৈ আছে ওকে ঠিক আছে হেয়াৰ আৰ ইউৰ মেংগোজ এয়া তোমাৰ আম তাৰপিছত মনোজে কৈ আছে থেংক ইউ আপোনাক ধন্যবাদ তাৰপিছত শ্বপকিপাৰ দোকানীয়ে কৈ আছে ৱেলকাম স্বাগতম এতিয়া মই ইয়াত থকা কঠিন শব্দ কেইটাৰ অৰ্থ কৈ দিম এইটো কি চাম মানে হৈছে কিছুমান মেংগোজ মানে হৈছে আমবোৰ প্লিজ মানে হৈছে অনুগ্ৰহ কৰি শিওৰ মানে হৈছে নিশ্চয় হাউ মানে হৈছে কিমান মেনি মানে হৈছে বহুতো ইউ মানে হৈছে তুমি লাইক মানে হৈছে পছন্দ কৰা তাৰপিছত দে মানে হৈছে সিহঁত ৰুপিছ মানে হৈছে টকা গিভ মানে হৈছে দিয়া মি মানে হৈছে মোক তাৰপিছত ফ্ৰুইটছ মানে হৈছে ফল কল মানে হৈছে কোৱা হয় লুকছ মানে হৈছে দেখা ব্ৰাইট মানে হৈছে উজ্জ্বল শ্বপকিপাৰ মানে হৈছে কি দোকানী তাৰপিছত ৱাটাৰমেলন মানে হৈছে কি তৰমুজ দোষ মানে হৈছে কি খবৰ পাপেয়াছ মানে হৈছে কি অমিতা দে মানে হৈছে কি সিহঁত ইয়েছ মানে হয় বাই মানে হৈছে কি কিনা চাম মানে হৈছে কিছুমান নো মানে হৈছে নহয় থেংকছ মানে হৈছে ধন্যবাদ বাই মানে হৈছে কিনা তাৰপিছত প্ৰাইচ মানে হৈছে মূল্য পাৰ মানে হৈছে প্ৰত্যেক পিচ মানে হৈছে টুকুৰা সৰি মানে হৈছে দুঃখিত কষ্টলি মানে হৈছে দামী নেক্সট টাইম মানে হৈছে কি পিছৰ সময়ত হেয়াৰ মানে হৈছে ইয়াত ইউৰ মানে হৈছে তোমাৰ তাৰপিছত থেংক ইউ মানে হৈছে ধন্যবাদ তাৰপিছত ৱেলকাম মানে হৈছে কি স্বাগতম তাৰপিছত ইয়াত প্লিজ মানে হৈছে কি অনুগ্ৰহ কৰি সৰি মানে দুঃখিত তাৰপিছত থেংক ইউ মানে তোমাক ধন্যবাদ তাৰপিছত বাই মানে হৈছে কিনা তাৰপিছত 15ৰ এ কি কৈছে দেয়াৰ আৰ 3 পলিট এক্সপ্ৰেছনছ ইন দ্য গ্ৰিড ফাইণ্ড দেম আউট ইয়াত তোমালোকৰ কি আছে পলিট এক্সপ্ৰেছন মানে পলিট মানে হৈছে নম্ৰ ভদ্ৰ এক্সপ্ৰেছন মানে হৈছে প্ৰকাশ মানে ইয়াত তিনিটা পলিট এক্সপ্ৰেছন তিনিটা বাক্য আছে তোমালোকে ইয়াৰ পৰা বাছি উলিয়াব লাগিব মই লিখি দিছো ইয়াত কি আছে থেংক ইউ ইয়াত চাবা কি আছে থেংক ইউ মানে তোমাক ধন্যবাদ তাৰপিছত ইয়াত আছে কি প্লিজ মানে হৈছে অনুগ্ৰহ কৰি ইয়াত আছে প্লিজ তাৰপিছত এইটো হৈছে কি সৰি ইয়াত আছে তোমালোকে চাবা সৰি এই তিনিটা পলিট এক্সপ্ৰেছন আছে তাৰপিছত 15ৰ বি কি কৈছে লেটছ সে দা ফলোইং সেন্টেন্স তোমালোকে এইবোৰ পঢ়িব লাগিব এইটো কি কোশ্চেন মানে প্ৰশ্ন কৰিছে হোৱাট ইজ দিস মানে এইটো কি হোৱাট মানে হৈছে কি ইজ মানে হয় দিস মানে এইটো কি হয় এনসার মানে উত্তৰ ইটস এ জ্যাকফ্ৰুইট ইটস মানে এইটো হয় এটা জ্যাকফ্ৰুইট মানে হৈছে কি কঁঠাল তাৰপিছত নাম্বাৰ 2 কি কৈছে কোশ্চেন প্ৰশ্ন কৰিছে হাউ মাছ ইজ দিস জ্যাকফ্ৰুইট মানে এই কঁঠালটোৰ দাম কিমান জ্যাকফ্ৰুইট মানে হৈছে কঁঠাল দিস মানে এইটো হাউ মাছ মানে কিমান এই কঁঠালটোৰ দাম কিমান এইটোৰ এনসার মানে উত্তৰ অনলি 50 rupees ইজ অনলি মানে হৈছে কেৱল 50 rupees মানে 50 টকা ইজ মানে প্ৰত্যেক মানে এটা কঁঠালৰ দাম 50 টকা তাৰপিছত কোশ্চেন প্ৰশ্ন কৰিছে মে আই হ্যাভ এ জ্যাকফ্ৰুইট প্লিজ মানে অনুগ্ৰহ কৰি মোক এটা কঁঠাল দিবানে প্লিজ মানে হৈছে অনুগ্ৰহ কৰি এনসার মানে উত্তৰ হেয়াৰ ইউ আৰ মানে লোৱা তাৰপিছত 15ৰ সি কি কৈছে নাও লেটছ ৰিড দ্য ফলোইং এনসাৰ্স এণ্ড আস্ক কোশ্চেনছ ইউজিং হোৱাট হাউ মাছ তোমালোকে এতিয়া কি কোশ্চেন কৰিব লাগিব প্ৰশ্ন কৰিব লাগিব ইয়াত এনসাৰ দি আছে ইটস এ টেডি বিয়াৰ মানে এইটো এটা টেডি বিয়াৰ মানে হৈছে পুতলা ভালুক এইটোৰ প্ৰশ্নটো কি হ'ব হোৱাট ইজ দিস মানে এইটো কি হোৱাট মানে হৈছে কি ইজ দিস মানে এইটো কি ইটস এ টেডি বিয়াৰ
এইটো এটা টেডি বিয়াৰ মানে হৈছে ভালুক, টেডি মানে হৈছে পুতলা, মানে পুতলা ভালুক। তাৰপিছত এনসাৰ কি কৈছে, আই ক্যান গিভ ইট টু ইউ ফৰ অনলি 100 rupees। মই এইটো তোমাক কেৱল 100 টকাত দিব পাৰিম। এইটো উত্তৰৰ কোৱেশ্চনটো কি হ'ব, হাউ মাছ ইজ দিছ টেডি বিয়াৰ ফৰ। হাউ মাছ মানে হৈছে কিমান, ইজ দিছ টেডি বিয়াৰ, টেডি বিয়াৰটোৰ এইটো পুতলা ভালুকটোৰ দাম কিমান। তাৰপিছত এনসাৰটো কি দি আছে, চিয়ৰ হেয়াৰ ইজ ইয়ৰ টেডি বিয়াৰ, মানে নিশ্চয় এয়া তোমাৰ পুতলা ভালুক। টেডি বিয়াৰ মানে হৈছে কি, পুতলা ভালুক। ইয়াৰ কোৱেশ্চনটো কি হ'ব, মে আই হেভ এ টেডি বিয়াৰ, মানে মোক এটা টেডি বিয়াৰ মানে পুতলা ভালুক দিবানে। তাৰপিছত 16ৰ এই কি কৈছে, লেটছ কমপ্লিট দ্য ফলোয়িং সেন্টেন্স ইউজিং প্লিজ, থেংক ইউ। তোমালোকে এই সেন্টেন্স, এই খালী ঠাইত কি লিখিব লাগিব, প্লিজ আৰু থেংক ইউ লিখিব লাগিব। নাম্বাৰ 1 কি কৈছে, হ'ব প্লিজ, প্লিজ গিভ মি দ্য বুক। প্লিজ মানে হৈছে অনুগ্ৰহ কৰি, গিভ মি, গিভ মানে হৈছে দিয়া, মি মানে হৈছে মোক, দ্য বুক মানে কিতাপখন, অনুগ্ৰহ কৰি মোক কিতাপখন দিয়া। ইয়াত কি হ'ব, থেংক ইউ ফৰ গিভিং মি দ্য বুক। থেংক ইউ মানে তোমাক ধন্যবাদ, ফৰ মানে হৈছে বাবে, গিভিং মানে দিয়াৰ বাবে, গিভিং মানে হৈছে দিয়া, মি মানে মোক, দ্য বুক কিতাপখন, কিতাপখন মোক দিয়াৰ বাবে তোমাক ধন্যবাদ। তাৰপিছত ইয়াত হ'ব প্লিজ গিভ মি এ পেঞ্চিল। প্লিজ মানে হৈছে অনুগ্ৰহ কৰি, গিভ মানে দিয়া, মি মানে হৈছে মোক, এ পেঞ্চিল মানে এটা পেঞ্চিল, অনুগ্ৰহ কৰি মোক এটা পেঞ্চিল দিয়া। তাৰপিছত ইয়াত কি কৈছে, থেংক ইউ ফৰ গিভিং মি দ্য পেঞ্চিল। থেংক ইউ মানে হৈছে তোমাক ধন্যবাদ, ফৰ গিভিং, ফৰ মানে হৈছে বাবে, গিভিং মানে দিয়াৰ বাবে, মি মানে হৈছে মোক, দ্য পেঞ্চিল মানে পেঞ্চিলটো মোক দিয়াৰ বাবে তোমাক ধন্যবাদ। তাৰপিছত 16ৰ বি কি কৈছে, কমপ্লিট দ্য সেন্টেন্স ইউজিং মে আই। তোমালোকে এই খালী ঠাইত মে আই লিখিব লাগিব। মে আই অপেন দ্য উইণ্ডো, মই খিৰিকীখন খুলিব পাৰোঁনে। উইণ্ডো মানে হৈছে খিৰিকী, অপেন মানে হৈছে খোলা, মে আই অপেন দ্য উইণ্ডো। তাৰপিছত নাম্বাৰ 17 কি কৈছে, লিসেন এণ্ড সে দ্য ফলোয়িং ৰাইমিং ৱৰ্ডছ। লিসেন মানে হৈছে শুনা আৰু সে মানে হৈছে কোৱা, দ্য ফলোয়িং ৰাইমিং ৱৰ্ডছ মানে এই ৰাইমিং ৱৰ্ডছবিলাক তোমালোকে শুনিব লাগিব আৰু ক'ব লাগিব। ৰাইমিং ৱৰ্ডছ মানে হৈছে কি, শেষৰ উচ্চাৰণবিলাক প্ৰায় একে হয়। ইয়াত চোৱাচোন, এইটো হৈছে কি কেট, এইটো হৈছে বেট, শেষৰ উচ্চাৰণ প্ৰায় একে। এইটো হৈছে বেন, এইটো হৈছে টেন, এইটো হৈছে ডল, এইটো হৈছে বল, এইটো হৈছে নেপ, এইটো হৈছে লেপ, এইটো হৈছে কি হেয়াৰ, এইটো হৈছে ফেয়াৰ, এইটো হৈছে ফাদাৰ, এইটো হৈছে মাদাৰ। তাৰপিছত নাম্বাৰ 18ৰ এই কি কৈছে, সে দ্য ৱৰ্ডছ এলাউড। তোমালোকে এই মগটোত থকা শব্দবিলাক ডাঙৰকৈ ক'ব লাগিব। এইটো হৈছে কি বেন, এইটো হৈছে কেট, এইটো হৈছে ফেট, এইটো হৈছে টেন, এইটো হৈছে ডেন, এইটো হৈছে পেন, এইটো হৈছে সেট, এইটো হৈছে হেট, এইটো হৈছে মেট, এইটো হৈছে এন। তাৰপিছত 18ৰ বি কি কৈছে, নাও ৰাইট ৱৰ্ডছ ইণ্ডিং উইথ এটি এণ্ড ইএন। ইউ মে ইউজ ৱৰ্ডছ গিভেন ইন দ্য জগ এবভ। তোমালোকে এতিয়া জগত থকা শব্দবিলাক ইয়াত লিখিব লাগিব। শেষত এটি থকা শব্দবিলাক ইয়াত লিখিব লাগিব আৰু শেষত ইএন থকা শব্দবিলাক ইয়াত লিখিব লাগিব। ইয়াত লিখিছোঁ মই কি, কেট, এই জগটোত আছে কেট। তাৰপিছত ফেট, ইয়াত সেট, এইটো হৈছে হেট, তাৰপিছত মেট, সকলোৰে শেষত কি আছে, এটি আছে। তাৰপিছত ইয়াত কি লিখিছোঁ, বেন, টেন, তাৰপিছত ডেন, তাৰপিছত পেন, তাৰপিছত এন মানে সকলোৰে শেষত কি আছে, ইএন আছে। তাৰপিছত নাম্বাৰ 20 কি কৈছে, ইউ লাৰ্ণ দ্য লেটাৰ এ এণ্ড দ্য শ্বৰ্ট এ চাউণ্ড ইন বেট, কেট, মেট, etc. We will now learn to say some words which have the long a sound. Listen carefully, then try to spell them. তোমালোকে ইতিমধ্যে কি শিকিলা, বেট, তাৰপিছত কেট, মেট এইবোৰ শব্দ শিকিলা। এই শব্দবোৰত কি হৈছে, এ চাউণ্ড, এ চাউণ্ড মানে হৈছে এই উচ্চাৰণ কি হৈছে, ছুটি হৈছে, বেট, কেট, মেট মানে ছুটি। কিন্তু এতিয়া তোমালোকক ইয়াত শব্দ দিছে, এই শব্দবিলাকত এৰ উচ্চাৰণ কি হ'ব, লং হ'ব। লং মানে হৈছে দীঘল হ'ব, এৰ উচ্চাৰণ কি হ'ব, দীঘল হ'ব। ইয়াত চোৱাচোন, এইটো হৈছে কি কেট, এইটো হৈছে কি ফেচ, কি তাৰপিছত গেট, এৰ উচ্চাৰণটো কি হৈছে, লং হৈছে মানে দীঘল হৈছে। তাৰপিছত ট্ৰেইন, এইটো হৈছে কি প্ৰে মানে প্ৰাৰ্থনা কৰা, এইটো হৈছে কি স্নেক, এইটো হৈছে কি বেবি, এইটো হৈছে প্লে, এইটো হৈছে ট্ৰে। নাম্বাৰ 21 কি কৈছে, লেটছ ৰিড। তোমালোকে এতিয়া পঢ়িব লাগিব।
এইটো কি কৈছে মাই মাদাৰ ইজ নিটিং এ সুইটাৰ মাই মানে হৈছে মোৰ মাদাৰ মানে হৈছে মা তাৰপিছত নিটিং মানে হৈছে সিলাই কৰি থকা নিটিং মানে হৈছে কি সিলাই কৰি থকা এ সুইটাৰ মানে হৈছে সুইটাৰ মানে মোৰ মাই এটা সুইটাৰ সিলাই কৰি আছে তাৰপিছত এইটো কি কৈছে মাই মাদাৰ ইজ ওয়াচিং টিভি মাই মাদাৰ হৈছে মোৰ মা ইজ ওয়াচিং মানে হৈছে চাই আছে কি চাই আছে টিভি চাই আছে তাৰপিছত মাই ফাদাৰ ইজ ৰাইটিং এ লেটাৰ মাই মানে হৈছে মোৰ ফাদাৰ মানে হৈছে দেউতা রাইটিং মানে লিখি থকা রাইটিং মানে কি লিখি থকা এ লেটার মানে এখন চিঠি লেটার মানে হৈছে কি চিঠি মোৰ দেউতাই এখন চিঠি লিখি আছে তাৰপিছত মাই সিস্টার ইজ প্লেইং উইথ এ টয় মাই মানে হৈছে মোৰ সিস্টার মানে হৈছে কি ভনী ইজ প্লেইং মানে হৈছে খেলি থকা প্লেইং মানে কি খেলি আছে মানে খেলি থকা উইথ মানে সৈতে এ টয় এ মানে হৈছে এটা টয় মানে হৈছে পুতলা মানে এটা পুতলাৰ সৈতে খেলি আছে কোনে খেলি আছে মাই সিস্টার মোৰ ভনী তাৰপিছত মাই গ্ৰাণ্ডমাদাৰ ইজ সিটিং অন এ চেয়াৰ মাই মানে হৈছে মোৰ গ্ৰাণ্ডমাদাৰ মানে হৈছে আইতা ইজ সিটিং মানে হৈছে বহি থকা বহি আছে অন এ চেয়াৰ অন মানে হৈছে ওপৰত এ চেয়াৰ মানে চকীৰ ওপৰত বহি আছে তাৰপিছত মাই ব্ৰাদাৰ ইজ কম্বিং হিজ হেয়াৰ মাই ব্ৰাদাৰ মানে মোৰ ভাই ব্ৰাদাৰ মানে হৈছে ভাই কম্বিং মানে হৈছে মোৰ ফণিয়াই থকা হিজ মানে হৈছে তেওঁৰ হেয়াৰ মানে হৈছে চুলি মানে মোৰ ভাইয়ে কি কৰি আছে তেওঁৰ চুলি শুনিয়ে আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো 2-3 বাৰ চাবা বাৰে চাবা এবাৰ চালে কিন্তু একো বুজি নাপাবা আৰু মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ